নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ ফাইনেলি আমাৰ যি জিটি পিজিটিৰ পৰীক্ষা লিখিত পৰীক্ষা হৈ গ'ল তাৰ ৰিজাল্টৰ ডেটটো ঘোষণা কৰিছে ডেট মানে আপোনালোকক কেতিয়া দিব সেইটো কৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান তেখেতৰ মই ভিডিঅ'টো বনাই থকালৈকে লাইভ অনুষ্ঠানটো চলি আছে আপোনালোকে হয়তো চাইছে যদি গম পাইছে তেখেতে ৰিজাল্টৰ সম্পৰ্কত কৈছে ৰিজাল্ট কেতিয়া ঘোষণা কৰিব মই আপোনালোকক তেখেতৰ লাইভ অনুষ্ঠানটো শেষৰ ফালে দেখাম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া গম পাব যে ৰিজাল্ট কেতিয়া দিব বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ মই আপোনালোকক আগতে কৈছিলোঁ যে আমাৰ মাৰ্চ মাহ আৰু এপ্ৰিল মাহত ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই গতিকে সেইটোৱে সত্য হৈছে আপোনালোকৰ মাৰ্চ আৰু এপ্ৰিল মাহত আমাৰ জিটি পিজিটি ৰিজাল্ট নিদিয়ে আমাৰ মে' মাহত ৰিজাল্ট দিব মে' মাহৰ কেতিয়া ৰিজাল্ট দিব গতিকে আপোনালোকে চাওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকে ভিডিঅ'টো নিজে এবাৰ চাই লওক গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব মই হ'ব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে তেতিয়াহ'লে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য নিয়মানুৱৰ্তিতা শৃংখলাবদ্ধতা এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই সেয়েহে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছো যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰো তথাপিতো আপোনালোকে যেটো সুধি থাকে সেইকাৰণে মই উত্তৰ দিব খুজিছো মে' মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেৱাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত